দুখজনক বিষয়। মই আপোনাৰ ৰাজহুৱাকৈ কৈছোঁ, দুজন ছাত্ৰক এই মদৰ কাৰবাজি কৰিবলৈ 10 টকা এটা বটল দি থৈ আহিলে, 10টা বগা বেগটো দি পঠিয়াই, পুৰণা বেগটো তাৰমানে বেগটো লৈ গ'লে এনেকুৱা বটল লৈ যায়, বটলত মদটো দিয়ে। মই ভগামুখ থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিভাগক অৱগত কৰিছোঁ। তেওঁ কৈছে আপুনি যেনেধৰণে আছে আপুনি যাওক, খালি ল'ৰাটো মাৰকিল নকৰিব। যেতিয়া মই সোমাই দিয়াৰ লগে লগে এনেকুৱা সি চেকুৰ দিলে, তাৰপিছত মই ধৰিবলৈ অসমৰ্থ। আৰু সৰু ল'ৰা, কিবা কাৰণে সি পৰি যদি কিবা এটা হয় তেতিয়া আকৌ জগৰীয়া মই হ'ম। সেইকাৰণে ভাবিছোঁ কিমান নিজ বৃত্তিত সি জড়িত হৈছে, কিন্তু তেওঁক উচতনি দিয়া ব্যক্তি আছে, নাম নকওঁ। সেইকাৰণে ভাবিছোঁ ঘটনা হোৱাৰ লগে লগে মই ৰাজহুৱা জীৱনৰ 33 বছৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই কোনো আৰক্ষী বা জিলা প্ৰশাসন হওক, আৰক্ষী প্ৰশাসন হওক, তেওঁলোকক অৱজ্ঞা কৰি কোনো কাম নকৰোঁ। তেওঁলোকক মই কিবা এটা হ'লে অৱগত কৰোঁ। সেইকাৰণে আৰক্ষী বিষয়াই কৈছে আপুনি নিজাববীয়া এটা ব্যৱস্থা কৰক, মই লগে লগে পাম যদি ধৰি দিয়ে। ল'ৰাটো যিভাগে গুচি গ'ল, তেতিয়া মই নিজে ভাবিলোঁ ল'ৰাটো যদি চেকুৰি গৈ ক'ৰবাত খুন্দা মাৰি দিয়ে, সি তাৰ যদি কিবা এটা হয় মই জগৰীয়া হ'ম। সেইকাৰণে বিষয়টোৰ পৰা আঁতৰি আহিলোঁ। সেইকাৰণে আমি আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি শিক্ষাৰ লগত জড়িত একেবাৰে কণমানি তৃতীয় শ্ৰেণীত পঢ়ি থাকে, মই বেলেগক সুধিলোঁ, তৃতীয় শ্ৰেণীত পঢ়ি থকা ল'ৰাক যদি মদৰ বটল দিবৰ কাৰণে 10 টকাৰ কাৰণে তাক ব্যৱহাৰ কৰিছে, সেই মদৰ বেপাৰীজন কিমান নিজ বৃত্তিৰ হ'ব, এই কথাটো আপোনালোকে সমাজখনে চিন্তা কৰক। সেইকাৰণে আমি ঐক্যবদ্ধ হিচাপে আমি এই সংগ্ৰাম কৰিছোঁ। মই ছাত্ৰ সন্থাত আছোঁ বা নাথাকোঁ সেইটো বেলেগ কথা। মই ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা আঁতৰি গ'লেও নিজৰ অঞ্চলটোত অপকৰ্ম যেতিয়া হয়, যদি দুৰ্নীতি যদি হয়, মই কোনো কাৰণতে আপোচ কৰা নাই আৰু নকৰোঁ। কোনোবাই ক'ব পাৰে মই কেনেকৈ চলোঁ, মই এইটো স্পষ্ট মোৰ নিজৰ, মই চলিবৰ কাৰণে কি যিভাগে শুদ্ধ পথ ল'ব লাগে সি শুদ্ধ। তেনেকুৱা আলোচনা এতিয়া চলি আছে যে ই ইমান দামী কাপোৰ কেনেকৈ চলায়, কেনেকৈ পিন্ধে। এই কথাবোৰ ৰাজহুৱাকৈ এইটো কাৰণে কৈছোঁ, মই চলিবৰ কাৰণে মই কি কৰি আছোঁ মোৰ ইতিহাস চালেই গম পাব। মই কেতিয়াও ৰাইজক বা কোনো ঠিকাদাৰ প্ৰতিষ্ঠান, কোনোবা অবৈধ কাৰবাৰ কৰা মদৰ বেপাৰী সংস্পৰ্শত যোৱা নাই, নাযাওঁ। এইটো কথা স্পষ্ট। আৰু তেওঁলোকক এতিয়া পুনৰবাৰ কৈছোঁ যে এই উঠি অহা নতুন প্ৰজন্মক, যিসকলৰ ভৱিষ্যতৰ মনৰ সপোন আছে, সেইসকলক ধ্বংস নকৰি তেওঁলোকক এটা সুস্থ বাতাবৰণ দি তেওঁলোকৰ শৈক্ষিক যাত্ৰাত উতৰণৰ ক্ষেত্ৰত তেওঁ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে। আৰু তেওঁলোকে আজি ভাবিছিলোঁ, মোৰ মনৰ কথা হ'ল, যি 13জন আমাৰ এই অঞ্চলৰ মদৰ বেপাৰী আছিল, তেওঁলোকে আছিলে এই কাৰ্যসূচীটো অংশগ্ৰহণ কৰি আজিৰ পৰা আমি মদ নিবিকো, সেই সংকল্পটো লোৱাহেঁতেন অসমৰ ইতিহাসৰ এটা নজৰ থাকে। যদি ইতিহাসত তেওঁলোকৰ নাম জিলিকি থাকিলেন যে ৰাইজৰ প্ৰতিবাদত তেওঁলোকে বাধ্য হৈ তেওঁলোকে মদৰ কাৰবাৰ বন্ধ কৰিলে, আমি তেওঁলোকৰ কাৰণে এই তেনেকুৱা চিন্তা তেওঁলোকৰ নাই। তেওঁলোকৰ ওচৰ দিনে দুই এক আছে, যিটোহঁতে কৰি আছে যাব নে, তহঁতে একো কৰিব দুদিন আছে। কিন্তু এটা কথা আপোনালোক সংবাদ মাধ্যমক কৈছোঁ, এই মদ যি তাৰিখলৈকে বন্ধ নহয়, তাৰ বাবে যি ব্যৱস্থা ল'ব লাগে, আইনী ব্যৱস্থাই হওক বা অন্যান্য ব্যৱস্থা হয়, তাৰ ব্যৱস্থা ল'ম। আৰু যিজনে কালি ডিঙি কাটি লৈ যাম বুলি কৈছে, সেইকাৰণে কৈছোঁ আৰক্ষী ইয়াত আছে, আবকাৰী বিভাগ আছে, তেওঁলোকক উঠাই নি কিয় ক'ব লগা হ'ল এই কথাটো সোধপোছ কৰক। যদি নকৰে আৰক্ষী অধীক্ষকৰ লগত লিখিত দিম, তাৰ পাছত কিন্তু তাৰ যিটো ব্যৱস্থা, সি যে হত্যা কৰিম বুলি যেতিয়া কৈছে, যিটো ধাৰাত পৰিব সেই ধাৰাত সি কিন্তু বেল নহয়। সেইকাৰণে তাক সময় থাকোঁতে কৈছোঁ, আমি সময় দিছোঁ। সেইকাৰণে গোটেই বিষয়টো আপোনালোকক ক'লোঁ। আৰু ইয়াত গৰিয়াকৰ প্ৰেছ ক্লাবৰ প্ৰতিজন সদস্যলৈ আমি ধন্যবাদ জনালোঁ, তিয়ক প্ৰেছ ক্লাবক ধন্যবাদ জনালোঁ, আৰু প্ৰাগ নিউজৰ উজনি অসমৰ ব্যুৰ চিফ উৎপল বৰা আমাৰ মাজত উপস্থিত থাকি আমাক সহযোগিতা আগবঢ়াব আমি উৎপল বৰাকো ধন্যবাদ জনালোঁ। আৰু প্ৰতিটো মুহূৰ্তত আমাৰ দুৰ্যোগত আপোনালোক থিয় হ'ব বুলি পুনৰবাৰ ৰাজহুৱাকৈ আহ্বান জনাওঁ। আমি ভাবিছোঁ আমাৰ প্ৰজন্মক আমি সঠিক পথৰ এটা সন্ধান দিব পাৰিম। এজন আবকাৰী বিভাগৰ আমাৰ এই অঞ্চলৰ এই আমাৰ শিমলুগুৰি মৌজাৰ এজন কৰ্মচাৰী, আচলতে তেওঁ গোটেই ইয়াৰ মদৰ বেপাৰীবিলাকৰ লগত এটা সম্পৰ্ক আছে। তেওঁ গোটেই মদ বেপাৰীসকলক মদৰ বেপাৰ চলিবৰ কাৰণে অনুমতি প্ৰদান কৰে। আৰু তেওঁ যদি আবকাৰী বিভাগ জগদুৱা সোমোৱাৰ লগে লগে ইয়াৰ মদৰ ঘাটিক বিলাকলৈ তেওঁ এটা মেছেজ কৰি দিয়ে যে আজি আবকাৰী বিভাগ গৈছে। আপুনি জগদুৱা সোমোৱাৰ লগে লগে জেলেঙি দিব মদৰ বেপাৰী এটাই গম পায়, বা চিন্তামণিগড়ত আমি থাকোঁ, আমি গম নাপাওঁ কেনেকৈ। এইবিলাক গোটেই কৌশল তেওঁলোকে লৈ থাকে। যোৱা শেহতীয়াকৈ 21 ছেপ্টেম্বৰ তাৰিখে খাটোৱাল গাঁৱত, মোৰ নিজৰ ৱাৰ্ড, এইটো চিন্তামণি পঞ্চায়তৰ মোৰ নিজৰ ৱাৰ্ড, নিজে আচলতে ৰাজহুৱা জীৱনত প্ৰায় 33 বছৰ এই সংগ্ৰামখনৰ লগত ৰাজহুৱা কামৰ লগত জড়িত হৈ থকাৰ পাছত নিজৰ ৱাৰ্ডটোত মদৰ ৰাগিত মদ খাই মদৰ দোকানৰ কাষত ককায়েকে ভায়েকক এটা দাৰ ঘাপত হত্যা কৰিলে।
তাৰ পাছত ইয়াতকৈ লজ্জাজনক কথা কেতিয়াও হ'ব নোৱাৰে। এইটো সমগ্ৰ অসমৰ কাৰণে লজ্জাজনিত কথা। তাৰ পাছত আবকাৰী বিভাগে ইয়াত আহিছে, 12 তাৰিখৰ বাবে ইয়াত আবকাৰী বিভাগ ঘূৰি ফুৰিছে, কিন্তু আবকাৰী বিভাগে তেওঁলোকক উঠাই লৈ যাবলৈ কি আবকাৰী বিভাগৰ কি আইন আছে সেই ব্যৱস্থাটো নকৰে। কিয় নকৰে? তেওঁলোকৰ গোপন বুজাবুজি আছে। সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীক এই বিষয়টো আমি অৱগত কৰিব বিচাৰিছোঁ। তিয়কৰ আবকাৰী বিভাগটো কেনেকৈ চলি আছে গোটেই বিষয়টো তদন্ত কৰিব লাগে। আৰু মাধুৰ্য ৰাজখোৱাৰ যিটো হত্যা হ'ল, এই হত্যাৰ যিখন চাৰ্জশ্বিট ভগামুখ থানাই প্ৰদান কৰিব, সেই চাৰ্জশ্বিটখনত পানী সৰকিব নোৱাৰাৰ ধৰণে এখন চাৰ্জশ্বিট প্ৰদান কৰক। সি যে জীৱনত ইয়াত মুক্ত মনে ঘূৰি ফুৰিব নোৱাৰে। তেওঁ এটা কথা কৈ গৈছে, যেতিয়া থানালৈ গৈছে, এখন গাড়ীয়ে লৈ গৈছে, তেতিয়া তেওঁ এটা কথা কৈ গৈছে, মই ওলাই অহাৰ পাছত আৰু 2গৰাকীমান মহিলা কাটিম। তাৰ এই সাহস ক'ত পালে? আচলতে নেতৃত্ব লোৱাসকলক তেওঁলোকে কৈছে। যোৱাকালি এজন মদৰ বেপাৰীয়ে কৈছে, নেতৃত্ব লোৱাসকলক ডিঙি কাটি লৈ যাম। এই ঘটনাবিলাক আচলতে সভ্য সমাজৰ কাৰণে নহয়, আচলতে আমি জীয়াই থকালৈকে, মোৰ মন মগজু জীয়াই থকালৈকে এই অঞ্চলটোত এনে অপকৰ্ম হোৱাটো কেতিয়াও দিব নোৱাৰোঁ। আমি প্ৰশাসনক জনাই থকা হৈছিল, আবকাৰী বিভাগেই হওক, জিলা প্ৰশাসনক এইটো জনাই থকা হৈছিল। তেওঁলোকৰ সোপাঢিলা নীতিৰ কাৰণে কোনোবা পলিটিকেল ৰাজনীতিক ব্যক্তি জড়িত থাকে, কোনোবা মদৰ বেপাৰীৰ লগত, যদি আবকাৰী বিভাগ আহে, প্ৰশাসন আহে, ওপৰৰ পৰা ফোন আহিব, এইটো মোৰ মানুহ, একো নক'ব। আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিকা এটা ব্যৱস্থা কৰিছে, কিন্তু তলৰ খাপত এই ব্যৱস্থাটো আছে। সেইকাৰণে ভাবিছোঁ মাধুৰ্য ৰাজখোৱাৰ হত্যাই এই অঞ্চলৰ বা অসমৰ হত্যাৰ শেষ হত্যা হওক, আৰু মাধুৰ্যৰ পৰিয়ালে ন্যায় পাওক। আৰু ইয়াত অবৈধ মদৰ যি ঘাটি চলি আছে, এই ঘাটিৰ বন্ধ হ'ব লাগে। এইজন মদৰ দোকানী, এই ভৱেন বৰা বুলি কয়, এইখন স্কুলৰ ৰান্ধনী, তেওঁ কেনেকৈ ৰান্ধনী কৰি থাকিব পাৰিলে, শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে জনা প্ৰয়োজন আছে। ৰণোজ পেগুৰ বিভাগটোত আৰু শিক্ষা বিভাগক মই অৱগত কৰা হৈছে। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।